নমস্কাৰ বন্ধু-বান্ধৱীসকল আসাম এটিপকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এখন অসমৰ বিখ্যাত কেঞ্চাৰ ইনষ্টিটিউট অৰ্থাৎ আসাম ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটলৈ আহিছোঁ, যিখন গুৱাহাটীত অৱস্থিত। এই গুৱাহাটীত অৱস্থিত এই কেঞ্চাৰ ইনষ্টিটিউটখনত আপোনালোকৰ যিকোনো কেঞ্চাৰ ৰোগ আপোনালোকে অতি সোনকালে নিৰাময় কৰিব পাৰিব আৰু ইয়াত অত্যাধুনিক মেচিনবোৰ আছে। অত্যাধুনিক সা সৰঞ্জামেৰে অসম চৰকাৰে উদ্বোধন কৰিছিলে এইখন কেঞ্চাৰ হস্পিটেল। চাওক আপোনালোকে ইমান নিট এণ্ড ক্লিন। আৰু প্ৰথম কথাটো হৈছে ইয়াতে আজিৰ পৰা 6 মাহৰ আগত ভিডিঅ' ফটো চব ল'বলৈ দিছিলে, কিন্তু এতিয়া ভিডিঅ' ফটো সকলোবোৰ মানা আছে। তথাপিতো মই অকণমান ভিডিঅ' কৰিছোঁ। মই OPD ৰুম বা বিভিন্ন ধৰণৰ যন্ত্ৰপাতি থকা আহিলা পাতি থকা ৰুমবিলাকত মই ভিডিঅ' কৰা নাই, গতিকে মোক ইমান বাধা প্ৰদান কৰা নাই। মই মাত্ৰ হস্পিটেলখন দেখুৱাম বুলি কৈছিলোঁ। আৰু এয়া চাওক আপোনালোকে অটল অমৃত অভিযানৰ জৰিয়তে কি লাভ কৰিব। এখন আপোনালোকে চাব পাৰে, এখন অটল অমৃত অভিযান। আপোনালোকৰ যদি অটল অমৃত অভিযান নামৰ কাৰ্ডখন আছে, তেতিয়াহ'লে আপোনালোকে ইয়াত কি সুবিধা পাব মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। চাওক, এইখন আপোনালোকে পঢ়ি চাব, ধুনীয়াকৈ পঢ়ি চাব কি সুবিধা পাব আপোনালোকে। OPD চেণ্টাৰ, আৰু এই আসাম ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটখনত ভাৰতৰ ভিতৰত চতুৰ্থটো MRI কৰিব পৰা দামী মেচিনটো আছে। আৰু ইয়াতে অত্যাধুনিক মেচিন, বিশ্বৰ ভিতৰত যিমানবোৰ অত্যাধুনিক মেচিন আছে, সেই অত্যাধুনিক মেচিনবোৰ অসম চৰকাৰৰ জৰিয়তে ইয়াতে প্ৰভাইড কৰা হৈছে। গতিকে যদিহে আপোনালোকে ডাউট থাকে, তেতিয়াহ'লে আপোনালোকে ডাউট থাকিলে অতি সোনকালে কেঞ্চাৰ ৰোগৰ আপোনালোকৰ যদি ডাউট থাকে, তেতিয়াহ'লে আপোনালোকে অতি সোনকালে হস্পিটেলত আপোনালোকে আহি ইনফৰ্ম কৰিব বা আপোনালোকে ডাউটবিলাক নাইকিয়া কৰিব। অতি সোনকালে আহি যদি আপোনালোকে প্ৰথম অৱস্থাতে আপোনালোকে হস্পিটেলত কনচাল্ট কৰি লয়, তেতিয়াহ'লে আপোনালোকৰ ৰোগ অতি সোনকালে নিৰাময় হ'ব। আৰু এই কামখিনিকেই অত্যাধুনিক দেশসমূহে, আমেৰিকা, লণ্ডন, জাপান, এনেকুৱা ধৰণৰ দেশসমূহে তেওঁলোকে কি কয়, তেওঁলোকৰ 99% মানুহেই সজাগ থাকে। তেওঁলোকে অকণমান কিবা ফিল কৰিলেই তেওঁলোকে আচলতে আহি যায়, তেওঁলোকে ডক্টৰৰ ওচৰত কনচাল্ট কৰে। কিন্তু আমাৰ আচলতে ইণ্ডিয়ান পিপুলসকলে কিন্তু কি কৰে, ইণ্ডিয়ান মানুহসকলে সেই সজাগতাখিনি কম কৰে। অৰ্থাৎ 80% মানুহেই সজাগতাৰ অবিহনেই কামবিলাক চলাই থাকে। গতিকে নিজে যদি সজাগ আৰু সচেতন হয়, তেতিয়াহ'লে আপোনালোকে এই ধৰণৰ বেমাৰৰ পৰা অতি সোনকালে নিৰাময় লাভ কৰিব পাৰিব। এইখনে হৈছে নৰ্থ ইষ্ট কেঞ্চাৰ ইনষ্টিটিউট, অল আছামৰ যিখন নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ কেঞ্চাৰ হস্পিটেল। আপোনালোকৰ যদি কেঞ্চাৰ হয় বা আপোনালোকে যদি কিবা ডাউট কৰে, তেতিয়াহ'লে ইয়ালৈ আহিব পাৰে এইখন। আৰু আসাম ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটৰ লগতে গাতে লাগি আছে স্নায়ু বিজ্ঞান বিভাগৰ যিখন হস্পিটেল। স্নায়ু ৰোগ যদি আপোনালোকৰ হয় আৰু স্নায়ু ৰোগ আৰু হৃদৰোগৰ হস্পিটেলখনো ওচৰতে লাগি আছে। এয়াৰো হৈছে অসম চৰকাৰৰ দ্বাৰা প্ৰভাইড কৰা চৰকাৰী হস্পিটেল। আৰু আপোনালোকে এতিয়া চাগে ভাবি আছে, এই আসাম ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটখন ক'ত অৱস্থিত। আচলতে GMCH, যাক আমি ভাঙাঘৰ বুলি কওঁ, সেই ভাঙাঘৰৰ অপজিট ছাইডতেই আসাম ষ্টেট
কেঞ্চাৰ ইনষ্টিটিউট অৱস্থিত আৰু এইখন চাওক এইখন হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় যাক আমি ভাঙাগড় বুলি কওঁ GMCH এই GMCHখনো চৰকাৰী হস্পিটাল হয় যিখন মেডিকেল কলেজ গুৱাহাটী মেডিকেল কলেজ আৰু এই মেডিকেল কলেজখনৰ অপজিট ছাইডতেই আসাম ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটখন অৱস্থিত আৰু সেইখনো হৈছে চৰকাৰী সা সুবিধাৰে উপলব্ধ হস্পিটাল গতিকে আপোনালোকে প্ৰাইভেট হস্পিটালত বহুত টকাত আপোনালোকে চিকিৎসা প্ৰদান কৰিব যায় চিকিৎসা ল'বলৈ যায় কিন্তু এই হস্পিটাল কেইখনত অৰ্থাৎ মেডিকেল কলেজখনত আপোনালোকে খুব কম টকাত আৰু আপোনালোকৰ আধাৰ কাৰ্ডখন আনি আধাৰ নাম্বাৰ এটা বনাব লাগে সেই আধাৰ কাৰ্ডখনে আপোনালোকে আধাৰ নাম্বাৰটো বনাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু ৰেজিষ্ট্ৰেশ্যন কৰি লৈ আপোনালোকে নিজৰ বেমাৰসমূহ নিৰাময় হ'ব পাৰে আৰু দেখুৱাব পাৰে সকলো চৰকাৰী সুবিধাৰ উপলব্ধ এয়া চাওক এইখন হৈছে গুৱাহাটী মেডিকেল কলেজৰ ভিতৰ ভাগ মই গুৱাহাটী মেডিকেল কলেজৰ ভিতৰলৈ আহিলোঁ আজি আমি টাৰ্গেট কৰি লৈছিলোঁ নৰ্থ ইষ্ট আসাম ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট আৰু গুৱাহাটী মেডিকেল কলেজ যিহেতু দুয়োখন চৰকাৰী হস্পিটাল হয় আৰু দুয়োখন মানে অপজিট ছাইডতে অৱস্থিত গতিকে এইবোৰ চাওক চিকিৎসাৰ সুবিধাসমূহ চব দিয়া আছে ইয়াতে আপোনালোকে চাই ল'ব এয়া চাওক গুৱাহাটী মেডিকেল কলেজৰ বাহিৰৰ অংশ খুব ধুনীয়াকৈ এটা গ্ৰীনাৰীৰ পৰিৱেশ এতিয়া আপোনালোকলৈ এটা বিশেষ অনুৰোধ উন্নত দেশসমূহৰ যেনেকৈ জনসাধাৰণে তেওঁলোকৰ বেমাৰ আজাৰ হ'লে অতি সোনকালেই তেওঁলোকে ডাউট কৰাৰ মাত্ৰকেই ডক্টৰৰ লগত কনচাল্ট কৰে ঠিক তেনেকৈ আমাৰ ভাৰতবৰ্ষৰ সকলো জনসাধাৰণ আৰু আমাৰ অসম প্ৰদেশৰ সকলো জনসাধাৰণক এটি বিশেষ অনুৰোধ আপোনালোকেও যদি আপোনালোকৰ বেমাৰ আজাৰৰ কথা ডাউট কৰে তেতিয়াহ'লে আপোনালোকে ৰৈ নাথাকিব ডক্টৰৰ ওচৰত আহক কনচাল্ট কৰক আপোনালোকৰ যিকোনো বেমাৰ আপোনালোকে কেঞ্চাৰৰ কাৰণে যদি আহে তেতিয়াহ'লে আসাম ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত আহক প্ৰথম অৱস্থাতেই আহক আৰু আপোনালোকে চিৰদিনৰ কাৰণে সুখী হৈ থাকক আৰু জীৱনটো বচাই ৰাখক লগতে আপোনালোকৰ বেমাৰসমূহৰ পৰা বিভিন্ন ধৰণৰ ৰোগৰ পৰা আপোনালোকে প্ৰতিষেধক লওক আৰু লগতে সুখী হৈ থাকক ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ